নগাঁৱত সাংবাদিকৰে সৈতে মত বিনিময় কৰিলে নৱনিযুক্ত জিলা আয়ুক্তগৰাকীয়ে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ল'লে সমস্যাৰ পোজ, ৰাইজৰ সৈতে একেলগে কাম কৰি যোৱাৰ অংগীকাৰ। আজি ভূপেন্দাৰ গীতবোৰ মই বম দিলেন ডাঙৰীয়াক কিন্তু মই নগণ্য কৰিব বিচৰা নাই দেই, এজন চিৰনমস্য ব্যক্তি। কিন্তু ভূপেন্দাৰ প্ৰতিটো গীত মানুহে মানুহৰ বাবে, আমি অসমীয়া নহওঁ দুখীয়া, প্ৰতিটো গীত আপুনি চাওক, মুক্তিকামী লক্ষ্যজনক। আজি প্ৰতিটো গীতত আজি যদি সময়মতে আমি বিশ্বৰ দৰবাৰত আজি আমি উপস্থাপন কৰিব পাৰিলোহেঁতেন, হয়তো ভূপেন্দায়ো সেই নোবেল প্ৰাইজটো পালে। আজি সমাজখন কেনেকৈ আমি একত্ৰিত কৰিব লাগিব তাৰ গোটেইখিনি কথা ভূপেন্দাই কৈ গৈছে। গীত আৰু কবিতাৰ পংক্তিও আওৰালে জিলা আয়ুক্তগৰাকীয়ে। তাৰ বাবে সকলোৱে মিলি গাওঁ আহক তেতিয়াহ'লে। কৈছে মানুহৰ বাবে যদিহে অকণো নাভাবে, সকলোৱে মিলি গাওঁ। ভাবিব কোনে নোকোৱা সমনীয়া, মানুহে মানুহৰ বাবে, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। নিউজ ডেস্ক BSN 24।